এটা নতুন ভিডিও আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছোঁ সেইখন হৈছে ইণ্ট্ৰা V30, টাটা ইণ্ট্ৰা V30, যিখন গাড়ী গুৱাহাটী অসমত আছে। গুৱাহাটী ক'ত আছে তাৰ বাবে জানিবলৈ আপুনি কণ্টেক্টত ফোন কৰিব, কিন্তু আমি চবকে এড্ৰেছটো কৈ নিদিওঁ, কিন্তু এড্ৰেছটো দি দিলে খেলি মেলি কোন আহিছে কোন গৈছে আমি গমেই নাপাওঁ। তো সেইটো ট্ৰেক কৰিবৰ কাৰণে আমি প্ৰথমে কণ্টেক্ট নম্বৰটো দিওঁ, আপোনাক কণ্টেক্ট কৰিব, আমি সুধিম আপুনি কোন হয় ক'ৰ পৰা আহিছে, সেইখিনি জনাৰ পিছতে আমি আপোনাৰ গাড়ীখন দেখুৱাম। তো এইখন হৈছে গাড়ী আপোনাৰ এইখন V30 2021 গাড়ী, 21 গাড়ী। আৰু এবাৰ মই গোটেইটো দেখুৱাই দিওঁ। এবাৰ চাওক, এইখন হৈছে এনেকুৱা ধৰণৰ গাড়ী। আপোনাৰ প্ৰথমে লম্বাটো কৰিছোঁ 8.8 ফিট লম্বা এইটো আপোনাৰ গাড়ীখন। আৰু ইপিনে যদি ফ্ল'ৰটো চাই, ফ্ল'ৰটো এবাৰ দেখুৱাই দিয়া। এইটো ফ্ল'ৰ আপুনি চাওক, ধুনীয়া ফ্ল'ৰ। আৰু যিটো উইথ মানে বহলটো হৈছে 5.3, 1300 কিলো আপুনি ধুনীয়াকৈ লৈ আপুনি বিজনেছটো আৰম্ভ কৰিব পাৰে। নতুন গাড়ী যদি আপুনি কিনিব যায় এখনৰ মোটামুটি 10 লাখমান পৰে, ঠিক আছে। তো আপুনি নতুন গাড়ী কিনাতকৈ আপুনি পুৰণা গাড়ী কিনক, সেই দামতে আপুনি নতুন গাড়ীৰ দামতে আপুনি দুখন গাড়ী কিনিব পাৰিব। আৰু নতুনকৈ যদি বিজনেছটো আৰম্ভ কৰিব বিচাৰিছে, আপুনি যিকোনো বিজনেছ ধৰক পাছলৈ বিজনেছ, যিকোনো বিজনেছ আপোনাৰ, সেই বিজনেছটো আপুনি নতুন গাড়ী কিনি আৰম্ভ কৰাতকৈ পুৰণা গাড়ী কিনাই আপোনাৰ ভাল। তো এইটো আপোনাৰ হৈছে পিছৰ টায়াৰটো এবাৰ দেখাই দিছোঁ, এইটো পিছৰ টায়াৰ, বেক টায়াৰ। আৰু এইপিনে হৈছে আপোনাৰ কামানিটো চাব পাৰে। তো এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ, এইটো হৈছে আপোনাৰ ইণ্টেৰিয়ৰৰ পৰা চাই ল'ব পাৰে। এইপিনে ইণ্টেৰিয়ৰ, ভিতৰত এবাৰ দেখাই দিওঁ, ফটাফট দেখাই দিছোঁ। যি আছে আপোনাৰ সন্মুখতে আছে, একদম ধুনীয়া ছিট চাওক, ছিট একদম পূৰা একদম নতুন গাড়ীৰ নিচিনাই। আপুনি ডেছবৰ্ড চাওক, বাকী এবাৰ 1 2 3 4 5 এণ্ড ৰিয়াৰ আপোনাৰ গিয়াৰ লিভাৰ, হুইল ষ্টিৰিং চাব পাৰে, একদম বঢ়িয়া, একদম যেন নতুন গাড়ী হয়। প্ৰিমিয়াম গাড়ী আপোনাৰ বাবে এইখন। এতিয়া সন্মুখৰ পিনে মই এবাৰ দেখুৱাই দিওঁ, এইটো হৈছে আপোনাৰ ফ্ৰণ্ট ছাইডটো চাব পাৰে, হেডলেম্প চাব পাৰে। এইপিনে আপোনাৰ এই গাড়ী নম্বৰটো চাওক, AS01NC 0495, টাটা ইণ্ট্ৰা বেজিং V30 বেজিং। আপোনাৰ উইণ্ডশ্বিল্ডটো চাওক, একো ক্ৰেক নহয়, একদম ধুনীয়া, নিট এণ্ড ক্লিন, একদম বঢ়িয়া। ৱাইপাৰ ব্লেড ঠিকে আছে। আৰু ইপিনে যদি লুকিং গ্লাছ মানে আপোনাৰ অভাৰ ভিউ যদি কয়, সেইটো চাওক, একদম বঢ়িয়া, একদম ধুনীয়া চিকচিকীয়া হৈ আছে। তাৰমানে অভাৰঅল আপোনাৰ গাড়ীখন চাওক, গোটেইখন ধুনীয়া হৈ আছে। এতিয়া মই পেপাৰৰ কথাটো মই ক'ম। পেপাৰটো আপুনি চাওক, একচুৱেলি এখন গাড়ী অকশ্যনৰ পৰা কিনা গাড়ী হয়। অকশ্যনৰ পৰা গাড়ী কিনাত কি থাকে, আপোনাৰ পেপাৰবোৰ ফেইল থাকে। তো অনাৰে কৈছে যে চাওক, এই পেপাৰখিনি আপোনাৰ আপডেট পাই যাব, তাৰ বাবে আপুনি কোনো চিন্তা কৰিব নালাগে। এতিয়া কথাত আহোঁ, আপোনালোকে দামটো কিমান। দামটো একচুৱেলি অনাৰে মোক কৈছে 5,50,000 টকা, 5,50,000। অলপমান দামাদামি হ'ব, অলপ কম বেছি কিবা এটা হ'ব, কিন্তু এইটো গাড়ীৰ সন্মুখত হ'ব, ঠিক আছে। আৰু ফাইনেন্সটো আমি চাব লাগিব, ফাইনেন্স হ'ব ফটকৈ হৈ যাব বুলি কৈ নিদিওঁ। কিন্তু বহুতে কয় দাদা 50,000 টকা দিব গাড়ী লৈ যাব, 1 লাখ টকা দিব লৈ যাব। মই এনেকৈ কেতিয়াও নকওঁ। আপুনি আহক, আমি প্ৰথমে চেক কৰিম আপোনাৰ চিভিল স্ক'ৰ কেনেকুৱা, বা আপোনাৰ ঘৰ কেনেকুৱা, আপোনাৰ ইনকাম কেনেকুৱা, ইনকাম চ'ৰ্চ কেনেকুৱা। কিন্তু আপোনাৰ লোনটো ল'লেতো নহ'ব, এইটো ঘূৰাবতো লাগিব। সেইখিনি গম পালেহে ফাইনেন্স কোম্পানীয়ে আপোনাক ফাইনেন্স দিব। আগতে আপোনাৰ ডাঙৰ কিবা এটা ডাঙৰ কেলেংকাৰী কৰি ৰাখিছে, আপোনাৰ সেনেকুৱা মানুহক ফাইনেন্স নিদিয়ে। তো সেইকাৰণে ফটকৈ কমিটমেণ্ট কৰি নিদিওঁ। কিন্তু মই এইটো ক'ম যে 5,50,000 যদি কেছত দিয়ে গাড়ীখন আপুনি পাই যাব। 2021 গাড়ী, গুৱাহাটীত আছে। যদি লাগে কণ্টেক্ট নম্বৰত ফোন কৰিব। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে পায়।